যোৱা 5 বছৰ বাংলাদেশী মিয়াৰ মই হাড় ভাঙিলোঁ, ভৰি ভাঙিলোঁ, হাত ভাঙিলোঁ। অহা 5 বছৰত তেওঁলোকৰ মেৰুদণ্ডও মই ভাঙিম। আরে তেখেত যদি আমি পাও এক মিনিট তেখেত তো আমার মিয়া মানুষ, গরিব মানুষ পাই যাব। আমি যদি তেখেতক পাও তেখেতৰ কামিয়াব মই ভাঙি দিম ইনশাআল্লাহ। মোৰ ইমান সাহস আছে। বিচাৰো যে AUDF দলৰ সভাপতি মৌলানা আজমল চাহাবে যি ধৰণৰ কথা ভাৰতৰ এজন নিৰ্বাচিত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক'লে, এতিয়া কি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া নিমাত হৈ থাকিব নেকি? এতিয়া একো একশ্যন নলয়। যি অসমত এগৰাকী ছোৱালী যেতিয়া ফেচবুকত কবিতা লিখে লগে লগে জেলত বঢ়াই দিয়ে, যি অসমত কোনোবাই আন্দোলন কৰিলে NSA কেছ লগাই দিয়ে, যি অসমত বিভিন্ন সময়ত SIT গঠন হ'ল, এতিয়া মৌলানা আজমল ডাঙৰীয়া এইটো বন্ধ কৰক। মৌলানা আজমল ডাঙৰীয়া এইখিনি কথা কোৱাৰ পিছত কেন্দ্ৰৰ চৰকাৰ কিয় নিমান? নে আমি যে ভাবিছোঁ সেইটোৱে হৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিপদত পৰিলে, অমিত শ্বাহ ডাঙৰীয়া বিপদত পৰিলে, আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 108 লগাই আজমল ডাঙৰীয়াক ফোন কৰিলে, আজমল ডাঙৰীয়া ৰিছপণ্ড কৰি দিলে আৰু লগে লগে বাৰ্তা দিলে। অমিত শ্বাহ ডাঙৰীয়াই 108 লগাই অৱৈচি ডাঙৰীয়াক ফোন কৰিলে। এতিয়া অৱৈচি ডাঙৰীয়াও আমি দেখা পাইছোঁ যে অৱৈচি ডাঙৰীয়া আজমল ডাঙৰীয়া একগোট হৈ গৈছে। আজিৰ তাৰিখত যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মিয়া সম্পৰ্কত যে ডাঙৰ ডাঙৰ কথাবোৰ কয়, এতিয়া আমি জানিবলৈ বিচাৰোঁ যে মৌলানা আজমল ডাঙৰীয়াৰ ওপৰত তেওঁলোকৰ চৰকাৰে কি কৰিব, আৰু যদি একো নকৰে তেতিয়া তেওঁলোকৰ যে এই নাটক দুয়োজন দলৰ মাজত মৌলানা আজমল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাজত যে বন্ধুত্ব আৰু দেখাওঁতে যে নাটক, এইটো আমি চব গম পাই গৈছোঁ। অসমৰ ৰাইজ এই জালত ভৰি নিদিয়ে। আৰু যদি সঁচাকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হিন্দু নেতা, কেন্দ্ৰৰ চৰকাৰক অনুৰোধ কৰক যে মৌলানা আজমল ডাঙৰীয়াৰ ওপৰত এনেকুৱা কথা কোৱাৰ কাৰণে কিবা এটা পদক্ষেপ লওক, বা কেন্দ্ৰীয় গৃহমন্ত্ৰী নিজে তেওঁলোকে কিবা এটা একশ্যন লোৱা আমি বিচাৰোঁ।